হ'ব আৰু সি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব। তৃতীয়তে আমাৰ যিবিলাক ষ্টুডেণ্ট ডিপ্ল'মা ইন এডুকেশ্যন পাছ কৰে, BEd ইন এডুকেশ্যন পাছ কৰে, তেওঁলোকক আমি পোনে পোনে টেট শিক্ষক নিযুক্তি দিওঁ। কিন্তু স্কুলত ক্লাছ কেনেকৈ কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয়। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে DEd আৰু BEd ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে, যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে। যদি এজন BEdে অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে, আমি অৰেল পৰীক্ষা পাতিব নালাগে। এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম। ৰিটেন পৰীক্ষা হৈছে, ৰিটেনৰ পিছত ৰিজাল্ট দিব। আমি অৰেল নলওঁ। অৰেল ল'লে চৰকাৰত দুৰ্নীতি আহিব। কিন্তু BEd পাছ কৰাৰ আগতেই যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি BEdত তেওঁলোকে নম্বৰ পায়, তেতিয়াহ'লে আমি চিন্তা কৰিবলগীয়া একো নাথাকে। মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে BEd আৰু DEd শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰীৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে DEd আৰু BEd পাছ কৰি আহে, তেতিয়াহ'লে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে, আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম। এই দিশতো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম। চতুৰ্থতে, যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো, এজন টিচাৰ ক্লাছত গ'ল, তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে। চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায়ো দিব নোৱাৰোঁ। অন্ততঃ 2টা বছৰ শিক্ষকক আমি প্ৰবেশ্যনত ৰাখিব পাৰোঁ নে নাই, যে মই চাকৰিটো পালোঁ, চাকৰিটো মোৰ কনফাৰ্ম হ'ব, কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 years। এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰেই কমিউনিকেট কৰিব নোৱাৰে, তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে। আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশ্যনত ৰাখোঁ এজন শিক্ষকক, তেওঁৰ গুণগত ৰিভিউ কৰিবলৈও আমি 2টা বছৰ পিছত আমি সময় পাম। মই ভাবোঁ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ কৰাৰ বাবে চেষ্টা কৰিব লাগে। মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথমতে 150, তাৰপিছত 100, এতিয়া 50জন ছাত্ৰ ছাত্ৰী থকা স্কুলতো আমি এজনকৈ প্ৰধান শিক্ষক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ যে প্ৰধান শিক্ষক এজন স্কুলত অতিকে প্ৰয়োজনীয়। প্ৰধান শিক্ষকজনৰ যিটো আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ, তাৰ পূৰ্ণাংগ ৰূপায়ণৰ দিশত আমি খুব সোনকালে আগবাঢ়িব লাগে, যাতে প্ৰত্যেক 50 ষ্টুডেণ্টৰ বিপৰীতে একোজন প্ৰধান শিক্ষক থাকিব পাৰে। আৰু অহা বছৰ ইয়াক মই 40লৈকে নামাই দিবলৈ অনুৰোধ কৰিম, যাতে 40 ষ্টুডেণ্ট থকা শিক্ষক বিদ্যালয়টো আমি একোজন প্ৰধান শিক্ষক দিব পাৰোঁ। কাৰণ প্ৰশাসনীয় কামৰ বাবে প্ৰধান শিক্ষকজনৰ অতিকে প্ৰয়োজন। পঞ্চমতে, শিক্ষা বিভাগ সমতাৰ প্ৰতীক হ'ব লাগে। যদি শিক্ষা বিভাগে কয় যে SSA ৰেগুলাৰাইজ হোৱা শিক্ষক বেলেগ, আগত থকা শিক্ষক বেলেগ, তেনেকুৱা কথাবিলাক শুনিবও ভাল নালাগে, কৰিবও ভাল নালাগে। এবাৰ যেতিয়া গভৰ্ণমেণ্ট নিয়মীয়া শিক্ষকৰ নিযুক্তি দিলোঁ, তাৰ পিছত পাৰ্থক্য আমি ধৰি ৰাখিব নালাগে। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেকগৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে, আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে। আৰু ট্ৰেন্সফাৰ পোষ্টিঙৰ ক্ষেত্ৰতো 10 বছৰৰ যিটো সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাটোক এইবাৰো আমি কাউণ্ট কৰিব লাগে, কাৰণ যোৱা 10 বছৰো তেওঁলোকে চৰকাৰতে কাম কৰিছে। SSA মানেও চৰকাৰ আৰু নৰ্মেল স্কুল মানেও চৰকাৰ। চতুৰ্থতে,
সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে অলপমান হওক 2000-3000 শিক্ষক তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে যাতে তেখেতসকলেও প্ৰধান শিক্ষক হ'ব পাৰে মোটামুটি মই এইটো কথাই কম যে শিক্ষা বিভাগত শিক্ষকসকলক ডিসক্ৰিমিনেশ্যন নকৰি ইকুৱেলিটি সমতাৰ ষ্ট্ৰাকচাৰ এটা বনাওক যাতে প্ৰত্যেকজন শিক্ষকে শিক্ষা বিভাগত কাম কৰি মই এছএছএ মোৰ পোষ্টটো পাৰ্সনেল মোৰ পোষ্টটো ৰেগুলাৰাইজ এনেকুৱা শব্দবিলাকৰ যাতে শিকাৰ হ'ব নালাগে they can be a equal teacher equal contributor to the growth journey of education improvement in Assam মই এই তিনিটা দিশৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম পুনৰ এবাৰ গুণোৎসৱৰ সুন্দৰ ফলাফলৰ বাবে ৰাজ্যৰ শিক্ষা জগতখনক মই ধন্যবাদ জনাইছো আৰু মই আশা কৰোঁ যে আমি গঠন কৰিব খোজা শিক্ষা আয়োগখনে কি ধৰণে আমি প্ৰথম শ্ৰেণীৰ পৰা 12 লৈকে শিক্ষা ব্যৱস্থাটোক এখন স্কুলত আনিব পাৰো ইন্টিগ্ৰেট কৰিব পাৰো কেনেকে আমি ক্লাছ 10 ৰ পৰা 11-12 লৈকে কোনো ষ্টুডেন্ট যাতে কলেজত যাব নোখোজি সেইখন হাই স্কুলতে পঢ়িব পাৰে তেওঁলোকৰ মিউজিক আৰু স্পৰ্টছ এই দুটাক আমি কেনেকে প্ৰেৰণা দিব পাৰো কাৰণ আমি সংগীত আৰু ক্ৰীড়াক বাদ দি সামগ্ৰিক শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰিব নোৱাৰো এই গোটেইবোৰ দিশত ৰাজ্যৰ শিক্ষা আয়োগখনক অধ্যয়নৰ বাবে দায়িত্ব দিবৰ বাবে মই শিক্ষা বিভাগক আহ্বান জনাম পুনৰ এবাৰ অসমৰ শিক্ষা জগতখনক আজিৰ সুন্দৰ ফলাফলৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম